বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, আছাম পুলিচৰ ইণ্টাৰভিউৰ সম্পৰ্কত এখন নতুনকৈ নটিচ ৰিলিজ কৰিছে। কি এই নতুন নটিচ আহিছে সেই সকলো কথা আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰোঁ। আপোনালোকে SLPRB অফিচিয়েল নটিচত আপোনালোকে বা অফিচিয়েল ৱেবছাইটত চাব পাৰে যে কি নটিচ আহিছে। আমি নটিচখন চাই লওঁ ডাউনলোড কৰি কি লিখিছে বা আপোনালোকৰ কেনেকুৱা ধৰণৰ নটিচ আহিছে। এইখন হ'ল আপোনালোকৰ অফিচিয়েল নটিচ আৰু নটিচখন আহিছে 29 জানুৱাৰীত। আৰু নটিচখনত ইয়াত উল্লেখ কৰিছে যে যিসকলে 7 জানুৱাৰীত ৰিটেন এক্সাম দিছিল সেইসকলৰ ভাইভা বা ইণ্টাৰভিউ হ'ব। আৰু টোটেল আপোনালোকৰ ৰিটেন এক্সাম হৈছিল যে 2টা পদৰ বাবে ইনস্পেক্টৰ পদৰ বাবে আৰু 60টা SIৰ বাবে আৰু 70টা হেড কনষ্টেবল আৰু 200টা কনষ্টেবলৰ বাবে। আৰু ইয়াৰ যি নেক্সট ষ্টেপ থাকিব ইণ্টাৰভিউ বা ভাইভাটো হ'ব সেইটো 5 ফেব্ৰুৱাৰীৰ পৰা হ'ব। আৰু এডমিট কাৰ্ড আপোনালোকে SLPRB অফিচিয়েল ৱেবছাইটৰ পৰা 29 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব। মানে আজি 5টাৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু ইণ্টাৰভিউ ভাইভা ক'ত হ'ব এডমিট কাৰ্ডখনত উল্লেখ থাকিব। আৰু আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিবৰ বাবে এপ্লিকেশ্যন নাম্বাৰ, নেম আৰু ডেট অফ বাৰ্থটো এণ্টাৰ কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব। তেনেহ'লে বন্ধু-বান্ধৱীসকল আজিলৈ ইমানেই আছিল। যদি আপোনালোকৰ ভিডিঅ'টো সহায় হৈছে নিশ্চয়কৈ এটা লাইক কৰিব, লগতে বন্ধু-বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।